जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज আমি প্ল্যান্ট ওয়ার্ল্ডৰ লাষ্ট টপিকটো চাম, ইট ইজ ক্ৰপ প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট। ইয়াৰে প্ল্যান্ট ওয়াৰ্ল্ডৰ পিছত আমাৰ আহিব এনিমেল ওয়াৰ্ল্ড। ওকে, তো প্ল্যান্ট ওয়াৰ্ল্ডৰ এইটো লাষ্ট টপিক থাকিব ক্ৰপ প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট। ইয়াৰ সব টপিকস আছে খাৰিফ এণ্ড ৰাবি ক্ৰপছ, ফাৰ্টিলাইজাৰ এণ্ড মেনিউৰ, weeds and protection from weeds, different types of soil and crop protection. Okay, so now let's start the class. First আৰম্ভণি চাই লওঁ, introduction. Till 10,000 BC people were nomadic, which means wandering in groups from place to place in search of food and shelter. আগতে মানুহবিলাক কি আছে, নোম্যাডিক আছে। নোম্যাডিক মানে কি, মানুহবিলাকে খোৱাৰ কাৰণে জাগাৰ পৰা এটা জাগাৰ পৰা বেলেগ জাগালৈ মানে ঘূৰি ফুৰিছিল। ওকে, যাতে খাদ্যটো পাব, ঠাইটো পাব। ঠিক আছে, they ate raw fruits and vegetables and started hunting animals for food, and later when they could cultivate land and produce rice, wheat and other food crops was born agriculture. বুঝি পাইছেনে যে কি কৈছে, আগতে সিহঁতে কেঁচা ফলবিলাক খাইছিল। ঠিক আছে, তাৰপিছত সিহঁতে চব্জিবিলাক খালে। ওকে, তাৰপিছত সিহঁতে কি কৰিলে, জন্তুবিলাক মাৰা আৰম্ভণি কৰিলে, মাৰি পেলাই সিহঁতক খালে। ঠিক আছে, খাদ্যৰ কাৰণে। পিছত সিহঁতে কি কৰিলে, কাল্টিভেশ্যন লেণ্ড, খেতিৰ কাম আৰম্ভণি কৰিলে, চাউল তাউল এইবিলাক, চাউল গেহুৰ কাৰণে। ঠিক আছে, বাকী অনেক ধৰণৰ ফুড ক্ৰপছবিলাক সিহঁতে খেতি কৰিলে। তাৰপিছত আমাৰ খেতিৰ জন্মটো আহি গ'ল। ঠিক আছে, এনেকৈ কৃষিৰ জন্মটো হ'ল। ঠিক আছে, নাও ক্ৰপ, cultivating the same kind of plants at one place on a large scale is called cultivating crops. Okay, যদি এটাই জাগাত, ঠিক আছে, এটা জাগাত কাল্টিভেটিং মানে কি, খেতি কৰা। ঠিক আছে, এতিয়া এটা জাগাত, ওকে, এটা বিগ জাগাত মই যদি এটা ধৰণৰ গছটো মই বহুত খেতি কৰি দিওঁ, মানে বৃহৎ পৰিমাণত, যদি এটা ঠাইতে মই বহুত কিনা একে গছৰ, ঠিক আছে, প্ৰজাতিটো বহুতখিনি মই একেলগে খেতি কৰি দিওঁ, তেনেহ'লে এইটো কি বুলি ক'ম, কাল্টিভেটিং ক্ৰপছ বুলি ক'ম। ঠিক আছে, তাৰমানে সেই শস্যৰ মই কি কৰি আছোঁ, খেতি কৰি আছোঁ। ওকে, এণ্ড দিছ প্লেণ্টছ আৰ কল্ড ক্ৰপছ, আৰু সেইটো কি বুলি ক'ম, ক্ৰপছ বুলি ক'ম। ফৰ এক্সাম্পল, এ ক্ৰপ অফ হুইট, ওকে, মিনছ ডেট অল দ্য প্লেণ্টছ গ্ৰোন ইন এ স্পেচিফিক ফিল্ড আৰ হুইট। তাৰমানে যদি মই কওঁ যে এই ক্ৰপ অফ হুইট হয়, ডেট মিনছ হোৱাট, তাতে সেই গোটেই যিমান ঠাই আছে সেই তাতে চব হুইট মানে কি, মই গেহুৰে খেতি কৰি আছোঁ। ঠিক আছে, these crops can be classified on the basis of season in which they are grown. Okay, আৰু এই ক্ৰপছবিলাক কি কৰিব পাৰি, ছিজন মানে বতৰৰ ওপৰত বস্তুটো কি কৰি নিৰ্ভৰ কৰে। ঠিক আছে, আমাৰ যেনেকুৱা বতৰ থাকিব সেইটো হিচাপত আমাৰ কি হ'ব, শস্যৰ খেতি কৰা যাব। ওকে, India being a vast country has varied climate conditions like temperature, humidity and rainfall which affect the plant growth of that place. তো আমাৰ ইণ্ডিয়া যে হয় এইটো বহুত মানে বৃহৎ মানে ডাঙৰ দেশ হয়। ঠিক আছে, য'ত মানে ক্লাইমেট কণ্ডিশ্যন মানে চেঞ্জ হৈ থাকে, যেনেকৈ টেম্পাৰেচাৰ কেতিয়াবা বাঢ়ি থাকিব, কেতিয়াবা কম হ'ব, হিউমিডিটি বাঢ়িব, ৰেইনফল হ'ব। ওকে, গতিকে এইবিলাক চবে কি কৰে, খেতিত বহুত প্ৰভাৱ ডালে। ঠিক আছে, দেয়াৰ টু মেইন পেটাৰ্নছ অফ ক্ৰপ উইচ আৰ, দুটা ধৰণ আমাৰ খেতি হয়, এটা আছে খাৰিফ ক্ৰপছ আৰু এটা আছে ৰাবি ক্ৰপছ। ইটছ ভেৰি ইম্পৰ্টেণ্ট, এই দুটা টপিক বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰে ওপৰত প্ৰশ্নটো বনে। ঠিক আছে, প্ৰশ্নটো মানে আহে, বনোৱাই হয় এইটো কুৱেশ্যনটো। খাৰিফ ক্ৰপছটো কাক কয়, ৰাবি ক্ৰপছটো কাক কয় না, ক্ৰপছ সোন ইন দ্য ৰেইনি ছিজন, যেতিয়া ৰেইনি ছিজন তাৰমানে বৰষুণৰ বতৰত তেতিয়া আমি ক্ৰপছ মানে শস্য নহয় তাৰ যেতিয়া খেতি কৰিম। ঠিক আছে, উইচ ইজ জেনেৰেলি ফ্ৰম জুন টু ছেপ্টেম্বৰ। চ' ফ্ৰম জুন টু ছেপ্টেম্বৰ আমি ধৰা যায় মেক্সিমাম তাতে কি হয়, বৰষুণ দিয়ে। ওকে, আৰু তেতিয়া আমাৰ যি খেতি কৰা হয় সেইবিলাক কি বুলি কোৱা হয়, খাৰিফ ক্ৰপছ বুলি কোৱা হয়। ফৰ এক্সাম্পল কি হ'ব, পেডি, ওকে, মেইজ, চয়াবিন, গ্ৰাউণ্ডনাট, কটন, যাক মানে বেছিকৈ পানী লাগে। ঠিক আছে, তেতিয়া সেইকাৰণে বৰষুণৰ দিনত সিহঁতৰ খেতি হয়। ওকে, যেনেকৈ আমাৰ কি হ'ব, পেডি মানে কি, ধান নহয়, তাৰপিছত মেইজ মানে কি, মাকৈ, আমি যে মাকৈ খাওঁ। চয়াবিনটো জানে, চয়াবিন, গ্ৰাউণ্ডনাট নহয়, তাৰপিছত এইটো হ'ল কটন মানে কপাহ। গতিকে এইবিলাকৰ খেতি কেতিয়া হয়, আমাৰ বৰষুণৰ দিনত হয়, আৰু এইটো আমাৰ খাৰিফ ক্ৰপছ হ'ব। ঠিক আছে, কি হ'ব এইটো, খাৰিফ ক্ৰপছ। ওকে, নাও আমাৰ এইবিলাক হ'ল খাৰিফ ক্ৰপছ। এতিয়া আমি চাম ৰাবি ক্ৰপছ নহয়। ৰাবি ক্ৰপছটো কি বস্তু, দ্য ক্ৰপছ গ্ৰ'ন ইন দ্য উইণ্টাৰ ছিজন, যেতিয়া ঠাণ্ডাৰ বতৰত যেতিয়া খেতি কৰা হয়, উইচ ইজ ফ্ৰম অক্টোবৰ টু মাৰ্চ। ওকে, এইটো আমাৰ কেতিয়া হয়, অক্টোবৰ টু মাৰ্চৰ ভিতৰত পৰে। ঠিক আছে, তো অক্টোবৰ টু মাৰ্চ আমাৰ বহুত ঠাণ্ডা পৰে। ঠিক আছে, তো অক্টোবৰৰ পৰা মাৰ্চৰ ভিতৰত যেতিয়া ঠাণ্ডা পৰিব তেতিয়া আমাৰ যি খেতি কৰা হ'ব, ওকে, সেইটোক আমি কি বুলি ক'ম, ৰাবি ক্ৰপ বুলি ক'ম। কি বুলি ক'ম, ৰাবি ক্ৰপছ। ঠিক আছে, ৰাবি ক্ৰপছত আমাৰ কি আহিব, এক্সাম্পল হুইট মানে কি, হুইটটো হৈছে আমাৰ ঘেঁহু। ওকে, তাৰপিছত গ্ৰাম, এই দালি চালি থাকে নহয়, এইবিলাক গ্ৰামত পৰি যাব। পি, মটৰ যে হয়, তাৰপিছত মাষ্টাৰ্ড,
সৰিয়হটো জানে নহয় যাৰ তেল বনোৱা হয় তাৰপিছত লিন সিড ওকে তিখি বুলি যে কয় সেইটো লিন সিড গতিকে সেইবিলাকৰ আমাৰ খেতি কেতিয়া কৰা হয় ঠাণ্ডাৰ বতৰত কৰা হয় যাক আমি ৰাবি ক্ৰপছ বুলি কওঁ ঠিক আছে গতিকে আমাৰ ৰাবি ক্ৰপছৰ এক্সাম্পলছ কি হ'ব wheat gram pea mustard lean seed etc ঠিক আছে besides these crops pulses and vegetables are also grown during summer at many places আৰু ক্ৰপছৰ বাদ দি পেলে আমি দালি চালি যে হয় পালছ মানে কি দালি ওকে আৰু ভেজিটেবলছ মানে সেউজীয়া চব্জি ঠিক আছে গতিকে আমাৰ ভেজিটেবলছ বিলাকো কি কৰা খেতি কৰা হয় ডিউৰিং সামাৰ গৰমৰ দিনত কি কৰা হয় সামাৰত কি কৰা এইবিলাক খেতি কৰা হয় at many places বিভিন্ন জায়গাত ওকে বিভিন্ন ঠাইত now basic proper practices of crop productionৰ কাৰণে কি practice কি কাম কৰিব লগা হয় এইবিলাক চাওঁ cultivation of crops involves several activities undertaken by farmers over a period of time and these activities are referred to as agricultural practices which are listed below গতিকে আমি খেতি কৰিবৰ কাৰণে বহুত কেইটা খেতিয়ক মানুহজনে বহুত কাম কৰিব লগা হয় তাতে এটা ধুনীয়াকৈ খেতি কৰিব পাৰিব ঠিক আছে তাৰে কাৰণে প্ৰথমটো আছে প্ৰিপাৰেচন অফ সয়েল It is the first step before growing a crop. যেতিয়া খেতি কৰিব যাব প্ৰথমটো ফাৰ্স্ট স্টেপ কি আছে আমাৰ প্ৰিপাৰেচন অফ সয়েল and it is one of the most important tasks in agriculture এটো এগ্ৰিকালচাৰ বহুত ইম্পৰ্টেন্ট টাস্ক হয় the turning of the soil and loosening it allows the roots to penetrate deep into the soil যে আমি কি কৰিব লাগে মাটিবিলাক টাৰ্নিং মানে কি উঠাই পেলাই আৰু বস্তুটো উল্টা কৰি থব লাগে নহয় যাতে কি হ'ব মাটিবিলাক ভিতৰৰ ফালৰ পৰা লুজ হৈ যাব ঢিলা হৈ যাব ঠিক আছে তেতিয়া কি হ'ব যি আমি বীজবিলাক দিম তাতে ধুনীয়াকৈ ভিতৰত সোমাই যাব ঠিক আছে মাটিৰ ভিতৰত ধুনীয়াকৈ সোমাই যাব and breathe easily আৰু ধুনীয়াকৈ মানে কি হ'ব ব্ৰিথ হ'ব বস্তুটো বৃদ্ধি কৰিব পাৰিব even when they go deep into the soil যদিও মাটিৰ তলত বহুত ভিতৰত সোমাই যাব সেই বীজকেইটা তথাপি হতে উশাহ নিশাহ ল'ব পাৰিব ওকে তাৰ মানে তাৰে বৃদ্ধিটো হ'ব পাৰিব the loosened soil also helps in the growth of earthworms এতিয়া সয়েলছ বিলাক যেতিয়া আমাৰ লুজ হৈ থাকে তেতিয়া হয়টোৰ কাৰণে আৰ্থৱৰ্মছ বিলাক যে হয় আমাৰ যে এই যে কেঁচুবিলাক সিহঁতৰো বৃদ্ধি হয় ওকে এণ্ড মাইক্ৰবছ প্ৰেজেন্ট ইন দ্য সয়েল ওকে which further turn and loosen the soil and add humus to it আৰু সেই মাইক্ৰবছ বিলাক যে আছে আমাৰ কি বুলি কয় জীৱাণুবিলাক ঠিক আছে এই জীৱাণুবিলাক আৰু যে কেঁচুবিলাক আছে সিহঁতে কি কৰে মাটিটো ঢিলা কৰি দিয়ে হা আৰু তাতে ভিতৰত আমাৰ হিউমাছ এড কৰি দিয়ে হিউমাছটো আমাৰ বহুত দৰকাৰী হয় যাতে এটা ধুনীয়াকৈ মাটিটো কি হৈ যায় পুৰা পুষ্টি হিচাপে দি দিয়ে যাতে ধুনীয়াকৈ খেতি হ'ব পাৰিব ওকে now tilling or plowing কৰা হয় only few centimeters of the top layer of soil supports plant growth okay আমাৰ ওপৰৰ যে অংশ আছে আমাৰ মাটিৰ তৰফটো যে আছে তাৰে সেইখিনি কি কৰে অলপ অংশ কি কৰে টাৰ্নিং এণ্ড লুজনিং অফ সয়েল হেতু অলপ কি হয় সহায় কৰে মাটিটো লুজ কৰাওঁতে হা which brings the nutrient rich soil to the top আৰু যিমান মানে পুষ্টি আছে হা ভালকে যে মাটিবিলাক আছে ভাল মাটিবিলাক যত মানে পুষ্টিকাৰকবিলাক আছে এইবিলাক ওপৰলৈ আহি যায় to top so that plants can use these nutrients গতিকে এটো কি ওপৰলৈ গতি কৰে যাতে উদ্ভিদৰ যে হিপাবিলাক আছে সেইটো বস্তু তাৰে মাটিৰ পৰা শোষণ কৰিব পাৰিব ঠিক আছে the process of loosening and turning the soil is called tilling আৰু আমি যে মাটিৰ পৰা ঢিলা কৰি দিও উল্টা পুল্টা মাটি কৰি দিও নহয় সেইটো প্ৰসেসটো কি বুলি কোৱা হয় plowing বুলি কোৱা হয় কি বুলি কোৱা হয় plowing okay it is done by using a plow which is made of wood or iron আৰু এটো যে প্ল কৰা হয় মানে মাটিটো খেতিটো যে প্লয়িং কৰা হয় এটো কি দি কৰা হয় কাঠৰ নয়বা আইৰনৰ বনোৱা এটো ইনস্ট্ৰুমেন্ট দি কি কৰে মাটিৰ পুৰা মাৰি থাকে যাতে তলৰ মাটিটো কি হ'ব ওপৰত আহিব ওপৰৰ মাটি তলৰ ফালে গতি কৰিব ওকে আৰু হেনেকি কি কৰা হয় মাটিবিলাক লুজ কৰি দিয়া যায় ঢিলা কৰি দিয়া যায় if the soil is very dry it may need some watering before planting যদি মাটিটো একবাৰ শুকান হৈ আছে তেনে তাতে পানী দিব লগা হয় ঠিক আছে next আছে crumbs the plowed field may have big clumps of soil which are called crumbs it is necessary to break these crumbs because leveling the field is beneficial for sowing as well as for irrigation and it is done with the help of a leveler so crumbs মানে কি গোট বা গোটা ঠিক আছে তো আমাৰ যেতিয়া মাটিৰ ভিতৰত কি থাকিব পাৰে ক্লাম্পস থাকিব পাৰে তাৰ মানে মাটিৰ গোটা হিচাপে থাকিব পাৰে ওকে বৰগিটা মাটি কেলে গোটা হিচাপত আছে এইবিলাক গোটা কি কৰিব লাগিব আমি ভাঙিব লাগিব ওকে it may have big clumps of soil okay যাক আমি crumbs বুলি কওঁ and it is necessary to break these crumbs এই crumbs to কি কৰিব লাগিব ভাঙিব লাগিব okay because leveling the field যেতিয়া আপনি field to একেবাৰে এটা সমান লেভেলত আনিব নহয় that is beneficial for sowing যেতিয়া আমি মাটিটো গটিকে আমাৰ এই আগতে তো এই crumbs বিলাক যে আছে গোটা বিলাক যে আছে মাটি হেতু তো ভাঙি দিব নহয় লেভেলিং কৰিব ঠিক আছে এটা লেভেলিং কৰি পেলে বস্তুটো কি কৰিব তাতে যি দিব লগা আছে মাটিৰ ভিতৰত বীজ সেইবিলাক কৰিব হেতুৰ কাৰণে কিন্তু কি লাগিব
বস্তুটো সমান হিচাপত থাকিব লাগিব মাটিটো ওকে তাতে পানী চানি যেতিয়া দিব বস্তুটো সোমাই যাব লাগিব সেইটোৰ কাৰণে ধুনীয়াকৈ কি কৰা হয় লেভেলৰ দ্বাৰা বস্তুটো কৰা হয় মাটিটো লেভেলিং কৰা হয় ঠিক আছে সামটাইমছ মেনিউৰ ইজ এডেড তাতে আৰু কি দিয়া হয় সাৰ চাৰ দিয়া হয় সাৰটো জানে নহয় সেই সাৰ চাৰ দিলে কি হয় বস্তুটো ধুনীয়াকৈ তাৰে ভিতৰত পুষ্টিকাৰক হৈ যায় মাটিৰ ভিতৰত ঠিক আছে সেইকাৰণে কোৱা হয় মেনিউৰ ইজ এডেড টু দ্য সয়েল বিফোৰ টিলিং হুইচ হেল্পছ ইন প্ৰপাৰ মিক্সিং অফ মেনিউৰ উইথ দ্য সয়েল গতিকে কি কৰা হয় মাটিটো যেতিয়া আপুনি হেৰি কৰিব প্লাইং কৰিব নহয় যেতিয়া আপুনি হালটো চলাব তাৰে আগতে কি কৰিব লাগিব তাতে অলপ সাৰটো দি দিব যাতে ধুনীয়াকৈ মাটি আৰু সাৰ মিলি যাব ওকে দ্য সয়েল ইজ নাও ময়েস্টেন উইথ বিফোৰ সয়িং যেতিয়া আপুনি সয়েলটো যেতিয়া আপুনি বীজ দিব নহয় সিঁচিবলৈ যেতিয়া যাব তাৰে আগতে কি কৰি মাটিটো সেমেকা কৰি দিব পানী চানি দি পেলাই অলপ সেমেকা কৰি দিব ঠিক আছে যেতিয়া সিঁচিবলৈ যাব তাৰে আগতে অলপ পানী দি পেলাই কি কৰিব সেমেকা কৰি দিব So now you know the preparation of soil is based on the condition of soil. এতিয়া দৰকাৰ এতিয়া মাটিটো আমাৰ ঠিক আছে তাৰ মানে খেতি কৰিব পাৰি এতিয়া ওকে now agricultural implements used in soil preparation এতিয়া আমি কি কৰিব লাগে plow to hole okay it has been used since ancient times for tilling the soil tilling মানে কি plowing কৰা হিচিবলৈ কৰা সেইটো আমাৰ কৰাই হয় হিচিবলৈ একচুয়ালি কি খেতি যে আমি কৰো হালটো চলাও তে তাৰে আগতে আমাৰ ফার্টিলাইজার সার সার এড করা হয় গতিকে ইট হ্যাজ বিন ইউজ সিন্স এনসিয়েন্ট টাইমস ওকে যেতিয়া আমি প্লাউইং কৰোঁ নহয় যেতিয়া আমি হালটো চলাওঁ মাটিত নহয় তেতিয়া আমি কি কৰা হয় ফাৰ্টিলাইজাৰ সাৰটো কি কৰা হয় মাটিত এড কৰা হয় ওকে ক্ৰপৰ লগত যাতে কি হয় মাটিটো ধুনীয়াকৈ তাৰে লগত মিহলি হৈ যাব ওকে ৰিমুভিং দ্য উইডছ তাতে যিমান লেতেৰা বস্তু আছে যোন অদৰকাৰী হয় মাটিত সেইবিলাক গুচোৱা হয় and for turning the soil ঠিক আছে মাটিত এটা ধুনীয়াকৈ মিলাই দিব ওকে দিস ইজ মেড অফ wood আৰু এইটো বস্তু কেনে কৰা কাঠৰ দি বনোৱা হয় সেই বস্তুটো and is drawn by a pair of bulls এইটো বস্তু কি কৰা হয় দুটা আমাৰ এজুৰ গড় দি বস্তুটো ব্যৱহাৰ কৰি পেলাই কি কৰা হয় এইটো জন্তুৰ দ্বাৰা ব্যৱহাৰ কৰি পেলাই মাটিটো হালটো কৰা হয় ঠিক আছে it contains a strong triangular iron strip তাতে ত্ৰিকোণ সাইজৰ ওকে ত্ৰিকোণীয় সাইজৰ কি কৰা হয় আইৰনে দি বনোৱা হয় যাক আমি কি বুলি কওঁ প্লাস্টাৰ বুলি কওঁ ওকে and its main part is a long log of wood তাই ঠিক আমাৰ পিছফালে এটা কাঠৰ ধুনীয়াকৈ ডাঙৰ এটা বনোৱা হয় যাক আমি কি বুলি কওঁ প্লাছ শ্ৰাফ্ট বুলি কওঁ ওকে there is a handle at one end of the shaft okay তাৰে এটা হ্যান্ডেল থাকে and the other end is attached to the beam that is placed on the bull's neck তো হেতু বস্তু আমাৰ এই গড়টোৰ নাক কি গলত ডিঙিত বান্ধি দিয়া হয় okay one pair of bulls and a man can easily operate the plow আর এটা তো আমি এটা এক জোড়া আমার কি লাগিব গড় লাগিব ওকে আৰু এটা মানুহ লাগিব আৰু হেতে মিলি পে ধুনিয়াকে কি হালিব পাৰিব ওকে বাট দিস ইন্ডিজিনাস wooden plows are increasingly being replaced by iron plows nowadays কিন্তু আজিকালি এইটো জায়গাত আমি কি ইউজ কৰি আছো iron plows ইউজ কৰি আছো ঠিক আছে now hoe it is simple tool that is used for removing weeds or for loosening the soil hoe এটা টুল হয় ঠিক আছে এটো এটা হজুলি হয় টুল মানে কি হজুলি এটা এটা হজুলি হয় যিয়ে মানে কি কৰে যিমান আতৰিব লগা বস্তুবিলাক আছে ওকে সেইবিলাক গুছাব পাৰি আৰু মাটিটো কি কৰি দি ঢিলা কৰি দি ওকে it has a long rod of wood ইয়াতে কাঠৰ এটা ধুনীয়া ডাঙৰ একদম ৰডটো ওলাই থাকে or iron ঠিক আছে নাইবা লোহাৰ with a strong broad band shape of iron ঠিক আছে fixed to one of its ends and work as the blade হেতু ব্লেডৰ নিচিনা কাম কৰে and it is also pulled by animals এটো কি কৰা হয় জন্তুৱে মানে ডাঙি লৈ যায় ঠিক আছে now cultivator nowadays this process of plowing is done by tractor driven cultivators আজিকাল ট্ৰাক্টৰ বিলাকো ইউজ কৰি আছে the use of cultivator saves labor and time for the farmers আৰু এনেকৈ যদি cultivator ইউজ কৰা হয় তেনেহলে বহুত ট্ৰাক্টৰ এইবিলাকেদি বহুত কম সময়ত কামটো হৈ যায় লেবাৰ টো কমি যায় ফাৰ্মাৰৰ তা খেতিয়কৰ কষ্টটো বহুত কমি যায় সময়টো বাছে ওকে now sowing মানে কি বীজ ৰোপণ কৰা ওকে বীজটো কি কৰা ৰোপণ কৰা so our before sowing good quality clean and healthy seed of a good variety are selected because farmers prefer to use seeds that give high yield and therefore high profit too so খাইতেও বিলা কি কৰে বীজটো বহুত ভালকে চাই লয় এই বীজটো কেনেকুৱা হয় ভাল আছে নে নাই যদি ভাল কোৱালিটি থাকিব তেতিয়া এটো কি কৰি বেছিকে খেতিটোৰ পৰা বেছিকে আমি ফলটো পাম ওকে তাৰ মানে অলপ দূৰ খেতি যদি কৰো তাতকে মই বেছিকে মানে চাউলৰ খেতি কৰি আছো তে বহুত চাউল মই পাম নহয় ধানটো বহুত বেছিকে পাম হেনেকুৱা মানে চাই পেলে খেতিয়ক বিলা কি কৰে বীজটো আগতে চাই লয় চাই চিন্তা কৰি বাছন কৰি আৰু তাৰ পিছতে বাছনি কৰাৰ পিছত তাৰপিছত মাটি তলত দিয়ে হতে ওকে
Selection of seeds is important because damaged seeds become hollow and do not grow properly, giving poor yield. গতিকে চিডটো কি হয় কেতিয়াবা বেয়া হৈ যায়, ড্যামেজ হৈ যায়। যদি ভিতৰৰ পৰা খালি থাকিব তেতিয়া সেই বীজটো দিলে কিন্তু তো লাভ নহ'ব না, সেইকাৰণে খেতিয়কবিলাকে বহুত ধুনীয়াকৈ বীজবিলাক চাই লয়। না টুলছ ফৰ ছয়িং চিড, এইটো চাওঁ, এইটো টুলছ হয় এটা, ঠিক আছে। বহুত ধুনীয়াকৈ খেতিয়ক কেনেকৈ সেই কামটো কৰে, হালটো কাম কৰি আছে চাওঁ। The tools used for sowing these seeds are of two types. এইটো হ'ল এটা, ঠিক আছে। Traditional tools, এটা আছে modern tools, okay? The tools which have been used traditionally for sowing seeds are generally shaped like a funnel. এই মাত্ৰ দেখাই দিলোঁ মই, ঠিক আছে। আমাৰ যোনটো ট্ৰেডিশ্যনেলি মানে পাৰম্পৰিক হিচাপে আগৰ পৰা যি চলি আছে সেই সঁজুলিটো আমাৰ কেনেকুৱা আছে, ফানেল শ্বেপ আছে, এই মাত্ৰ দেখুৱালোঁ। The seeds are filled with into the funnel, passed down through 2 or 3 pipes that have sharp ends which fires into the soil and place seeds there. এনেকৈ বস্তুটো গৈ থাকে আৰু ইয়াতে আমি বীজটো সোমাই দিব পাৰোঁ, ঠিক আছে। Now modern tools, আধুনিক সঁজুলি কেনেকুৱা হয়। Nowadays the seed drill is used for sowing with the help of tractors. আজিকালি ট্ৰেক্টৰ সহায়ত কি কৰি আছোঁ আমি বীজবিলাক ৰোপণ কৰি আছোঁ, ঠিক আছে। It sows the seeds uniformly at equal distance and depth and also ensures that seeds get covered by the soil after sowing. গতিকে সেই আজিকালি যে ট্ৰেক্টৰবিলাক ইউজ কৰি আছোঁ আমি, সেই ট্ৰেক্টৰটোৱে কি কৰে বহুত ধুনীয়াকৈ মানে এইটো জেগাত ইয়াতে এটা বীজ দিলে এইখিনি দূৰত্বত এটা বীজ দিওঁ আৰু অলপ এইখিনি দূৰত্বত ইমান বীজ সমান দূৰত্বত কি কৰি আছে বীজবিলাক ৰোপণ কৰি আছে, লগতে কি কৰিছে মাটি দি ঢাকি দিও আছে। বুজি পাইছেনে, একেলগে দুটা কাম হৈ আছে, ইয়াতে বীজটোও দিছে লগতে মাটি দি ঢাকিও দিছে, ঠিক আছে। আৰু এইটো কোনে কৰিছে, আমাৰ ট্ৰেক্টৰছবিলাকে বহুত ধুনীয়াকৈ কৰি আছে, এইটো আমাৰ মডাৰ্ণ টুল হৈছে, ঠিক আছে, আধুনিক সঁজুলি হৈছে। This protects the seeds from being eaten by birds. গতিকে এতিয়া চৰাইবিলাকে খাব নোৱাৰে, যদি মাটি ঢাকি দিব চৰাইবিলাকে খাব পাৰিব নেকি, নোৱাৰে। গতিকে এইটো প্ৰটেকশ্যনটো পাইছে নহয়। Appropriate distance between the seeds is necessary to avoid overcrowding of plants. আৰু সিহঁতৰ মাজত অলপ কি এটলিষ্ট যিমান দূৰত্ব থাকিব লাগে সেইখিনি দূৰত্ব মেইনটেইন কৰি পিনে বীজটো ৰোপণ কৰা হয়, নহ'লে একে জেগাত বহুতকেইটা গছ হৈ যাব। Which allows plants to get sufficient sunlight, nutrients and water from the soil. আৰু যদি একে জেগাত যদি বহুতকেইটা গছ ৰোপণ কৰা হয় তেনেহ'লে বহুত দিগদাৰ হৈ যায়, মাটিৰ পৰা সিহঁতে ধুনীয়াকৈ পানী নাপাব, নহয় পুষ্টিবিলাক নাপাব, সূৰ্যৰ তাপটো নাপাব, বুজি পাইছে। গতিকে বহুতকেইটা প্ৰব্লেম যাই যাব। Now manure and fertilizers. The substances added to the soil in the form of nutrients for the healthy growth of plants are called manure and fertilizers. So মাটিত যি আমি এড কৰি দিওঁ, যোগ কৰি দিওঁ এটা বস্তুবিলাক, সেইটো আমাৰ কি হয় পুষ্টিৰ কাৰণে, নহয় যাতে মাটিটো মানে কোৱালিটিটো ঠিক কৰি দিব, সেইটো কি বুলি কোৱা হয় ম্যানুৰ বা ফাৰ্টিলাইজাৰ বুলি কোৱা হয়, সাৰ বুলি কোৱা হয়, কি বুলি কোৱা হয় সাৰ বুলি কোৱা হয়, ঠিক আছে। চ' আমাৰ যে তাতে এক্সট্ৰা মাটিত কি যোগ কৰা হয় সেইটো হ'ল ম্যানুৰ, নহয় সাৰ। Soil generally supplies mineral nutrients, okay, to the crop plants. Soil মাটি কি কৰে অলপ পুষ্টি বস্তু এৰি দিয়ে, যাতে উদ্ভিদবিলাকে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব, okay. These nutrients are essential for the growth of plants. আৰু সেইটো আমাৰ প্লান্টছবিলাক যে আছে উদ্ভিদবিলাক আছে সিহঁতৰ বৃদ্ধিৰ কাৰণে বহুতেই দৰকাৰী হয়। But in certain areas farmers grow crop after crop in the same field and in this continuous cultivation of crops make the soil poor in nutrients. আৰু এটা জেগাত কি কৰে বাৰে বাৰে যদি খেতি কৰা হয় তেতিয়া মাটিৰ কি হয় সেই বস্তুটো কমি যায়, পুষ্টিটো কমি যায়, ঠিক আছে। Therefore manure is added to the yields to replenish the soil with nutrients. আৰু সেইকাৰণে সেই খেতিয়কবিলাক কি কৰে ওপৰৰ পৰা সাৰটো যোগ কৰি দিয়ে যাতে ধুনীয়াকৈ মাটিৰ ভিতৰত কি হ'ব সাৰ থাকিব, তেতিয়া কি হ'ব ধুনীয়াকৈ ক্ৰপ প্ৰডাকশ্যন হ'ব, খেতিৰ হ'ব, okay. And this process is called manuring, okay. Improper or insufficient manuring may result in weak plants. যদি ভালকৈ ম্যানুৰ মানে খাদ্যবিলাক নিদিয়ে তেনেহ'লে কি হ'ব উদ্ভিদবিলাক যে জন্ম পাব বৃদ্ধি হ'ব সেইটো ধুনীয়াকৈ নহ'ব, okay, বেয়া হ'ব, বেছিকৈ ফল নিদিব। Now manure is an organic substance obtained from the decomposition of plant or animal wastes which is dumped into pits at open places and allowed to decompose. Manure কি বস্তু সাৰটো যে এইটো কি বস্তু হয় একচুৱেলি এইটো এটা অৰ্গেনিক সাবষ্টেন্স হয়, ঠিক আছে। এইটো এটা আমাৰ জৈৱিক বস্তুটো হয় যি মানে কি হয় ডিকম্পোজ হয়, একচুৱেলি বস্তুটো পচি যাই থাকে, যিকোনো জন্তুৰ যিকোনো উদ্ভিদৰ যে বস্তুবিলাক আৱৰ্জনাবিলাক ওলায় সেইবিলাক কি হ'ব পচি যাই থাকিব। সাপোজ মাটিৰ তলত বস্তুটো কি কৰা আছে খোলা জেগাত এৰি দিছে, সেই বস্তুটো পচি কি হৈ যাব এটা পুষ্টি হিচাপে এৰি দিব, এটা যে ৰসটো ওলাব সেইটো কিন্তু মাটিৰ কাৰণে বহুত উপযোগী হয়, গতিকে সেইটোৱেদি আমাৰ উদ্ভিদবিলাকৰ বৃদ্ধি ঘটে, সেইটোকে আমি ম্যানুৰ বুলি কওঁ, okay. Now fertilizers.
ফাৰ্টিলাইজাৰ্ছ আৰ কেমিকেলছ হুইচ আৰ ৰিচ ইন এ পাৰ্টিকুলাৰ নিউট্ৰিয়েণ্ট ফাৰ্টিলাইজাৰটো কি হয় এইটো ৰাসায়নিক হয় ঠিক আছে যিয়ে মানে তাতে বহুত পদাৰ্থবিলাক থাকে ঠিক আছে they are produced in factories and some examples of fertilizers so এইবিলাক ফ্যাক্টরিত বনোৱা হয় ফাৰ্টিলাইজাৰ বিলাক ফ্যাক্টরিত কাৰখানাত তৈয়াৰ কৰা হয় যাতে মাটিত দিলে কি হ'ব ধুনিয়াকে গছগছনিবোৰ বহুত ধুনিয়াকে ফলমূল দিব ওকে আৰু তাতে কি কি খাৰত কি কি সোমাব আমাৰ ইউৰিয়া অ্যামোনিয়াম সালফেট super phosphate potash and pk that is nitrogen phosphorus potassium okay গতিকে আমাৰ সেই ফাৰ্টিলাইজাৰ যে হয় খাৰটো হয় তাতে আমাৰ কি কি আহি যাব ইউৰিয়া আহিব অ্যামোনিয়াম সালফেট আহিব সুপাৰ ফসফেট আহিব পটাছ আহিব এনপিকে মানে নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম কি বুলি কে বুলি লিখো সিম্বলাইজ কৰো গতিকে এনপিকে নাইট্ৰজেন ফসফৰাছ পটাছিয়াম that ওকে এইবিলাক আমাৰ খাৰত পৰি যায় the use of fertilizers helps farmers to get better yields আৰু আমি যেতিয়া সাৰটো ব্যৱহাৰ কৰো তেতিয়া খেতিয়কবিলাকে ধুনিয়াকে খেতি কৰিব পাৰে আৰু বেছিকে ফলবোৰ পাব ওকে যেনেকি wheat ওকে ঘেঁহু পেডি ধান মেজ মাকৈ এইবিলাকৰ ধুনিয়া খেতি হ'ব ঠিক আছে wheatটো আমাৰ ঠাণ্ডাৰ দিনত প্ৰডাকশন কৰা হয় পেডিটো আমাৰ বৰষুণৰ দিনত কৰা হয় ইয়াক পেডিটো আমি খাৰিফ বুলি কওঁ wheatটো আমাৰ কিহত পৰিব ৰাবি ক্ৰপছত পৰিব মেজটো ইয়াতে পানী বহুত ব্যৱহাৰ হয় গতিকে মাকৈটো আমাৰ কি হ'ব খাৰিফ ক্ৰপ হ'ব ঠিক আছে মাকৈ এটো আমাৰ খাৰিফ ক্ৰপে হ'ব খাৰিফ ক্ৰপ আৰু ৰাবি ক্ৰপ হিহঁতৰ এক্সাম্পলছ বিলাক ভালকে চাই লও পৰীক্ষাত আহে কিন্তু ওকে ডিফাৰেন্স বিটুইন ম্যানুৰ এণ্ড ফাৰ্টিলাইজাৰ্ছ এতিয়া চাব মই এতে বায়োলজি সেকশনৰ ক্লাসটো কৰি আছো এটো লগত মই এতিয়া এমসিকিউ সিৰিজ এটা চলাম which will be your quick revision for exam ঠিক আছে এটা কুইক ৰিভিজন ক্লাসটো চলাম মই মাজতে ইয়াৰ লগতে আৰু ইয়াৰে আমাৰ যেতে হে হৈ যাব তাৰ পিছত মই আপোনালোকৰ হাই স্কুল টেটৰ পৰীক্ষাটো আহি আছে ঠিক আছে তাৰে পৰীক্ষাৰ মই ক্লাসটো আৰম্ভণি কৰিম 15 নৱেম্বৰৰ পৰা গতিকে আপোনালোকে আমাৰ ভিডিওজ বিলাক চাই থাকিব আৰু হেতু বহুত বেনিফিশিয়াল হ'ব আপোনালোকৰ পৰীক্ষাৰ কাৰণে ঠিক আছে অলৰেডি আমাৰ কোৱা গৈছে যে জানুৱাৰী ফেব্ৰুৱাৰী ভিতৰত আমাৰ হাই স্কুল টেট হ'ব গতিকে তাৰে ক্লাसेছ মই এতিয়াৰ পৰা আৰম্ভণি কৰিম আপোনালোকে চাব ঠিক আছে এতিয়া মই এইটো বস্তু আকৌ কন্টিনিউ কৰো আমাৰ এতিয়া টপিক চলি আছে ডিফাৰেন্স বিটুইন ম্যানুৰ এণ্ড ফাৰ্টিলাইজাৰ দুটা মাজৰ পাৰ্থক্যটো কি হয় ওকে সাৰ যে হয় ফাৰ্টিলাইজাৰ যে সেইবিলাকৰ কি ডিফাৰেন্স হয় এটো যে আমাৰ জৈৱিক হৈ যায় জৈৱিক সাৰ এটো আমাৰ প্ৰাকৃতিক সাৰ সৰি এটো আমাৰ ম্যানুৰ নহয় সাৰ যে থাকে এটো আমাৰ ম্যানুৰ হয় প্ৰাকৃতিক সাৰ হয় ফাৰ্টিলাইজাৰ যে হয় তাতে আমি যদি ৰাসায়নিক সাৰ যে হয় এটো ৰাসায়নিক সাৰ হৈ গল গতিকে ইয়াতে দুটাৰ মাজৰ পাৰ্থক্যটো কি আছে এটো চাও ম্যানুৰ ইজ অৰ্গেনিক ম্যানুৰটো আমাৰ এটো যে হয় আমাৰ জৈৱিক হয় তাৰ মানে এটো বস্তু নিজে নিজে তৈয়াৰ কৰা হয় মানুহে তৈয়াৰ নকৰে কিন্তু ফাৰ্টিলাইজাৰ্ছ কি হয় ফ্যাক্টৰিজত বনোৱা হয় ফাৰ্টিলাইজাৰ্ছ বিলাক ক'ত বনোৱা হয় কাৰখানা বিলাকত বনোৱা হয় ঠিক আছে ম্যানুৰ এনহান্সেস দ্য ওয়াটাৰ হোল্ডিং ক্যাপাসিটি অফ দ্য সয়েল ম্যানুৰে কি কৰে এটো যে খাৰ আছে আমাৰ জৈৱিক খাৰ এটোৱে কি কৰে পানী মাটিত এটোৱে কি কৰে মাটিৰ ভিতৰত পানীৰ ক্ষমতাটো বঢ়াই দিয়ে ওকে পানীৰ ৰাখাৰ ক্ষমতাটো বঢ়াই দিয়ে replenishes nutrients okay makes it porous increases the number of friendly microbes and also improves the texture of the soil গতিকে এটো replenishes nutrients তাৰ মানে কি যদি আমাৰ মাটিৰ ভিতৰত পুষ্টি বিলাক কমি গৈছে তেনেহলে এটো পুষ্টিটো দি দিয়ে ম্যানুৰ এটো খাৰে জৈৱিক খাৰে makes it porous তাৰ মানে মাটিৰ ভিতৰত ছিদ্ৰ হিচাপে থৈ দিয়ে মানে বস্তুটো জায়গা বনাই দি যাতে ছিদ্ৰ হিচাপে থাকিব তেতিয়া পানীবিলাক আৰামসে সোমাব পাৰিব ওকে বীজবিলাক ধুনিয়াকে বতাহটা পাব বৃদ্ধি হ'ব ভিতৰত ঠিক আছে ইনক্ৰিজ নাম্বাৰ অফ ফ্ৰেন্ডলি মাইক্ৰবস তাৰ ভিতৰত যিমান আমাৰ জৈৱিক বিলাক আছে নহয় জন্ম পায় নহয় কেতিয়াবা কেঁচুবিলাক কিবা কিবি গতিকে সেইবিলাকে ধুনিয়াকে তাতে থাকিব পাৰে অলসো ইমপ্ৰুভছ দ্য টেক্সচাৰ অফ দ্য সয়েল গতিকে গোটেই মাটিৰ গোটা পুৰা আমাৰ গাঁথনিটো বহুত ধুনিয়াকে বনাই দিয়ে ওকে excessive use of fertilizers make soil less fertile and cause pollution যেতিয়া আমি বেছিকে ফাৰ্টিলাইজাৰ ইউজ কৰো ৰাসায়নিক আমাৰ যে খাৰ আছে যদি বেছিকে ব্যৱহাৰ কৰো তেতিয়া আমাৰ কি হয় আমাৰ প্ৰদূষণ সৃষ্টি কৰে প্ৰদূষণ হৈ যায় বেছি হৈ যায় ওকে আৰু মাটিৰ পুষ্টিটো কমাই দিয়ে ঠিক আছে therefore it is important to substitute fertilizers সেই কাৰণে আমি তাতে কি কৰিব লগা হয় ফাৰ্টিলাইজাৰ দিব লগা হয় মানে খাৰ দিব লগা হয় with organic manure ওকে তাৰ মানে জৈৱিক আমাৰ যে খাৰ আছে এটো দিব লগা হয় or leave the fields for fallow between two crops আৰু দুটা যে ক্ৰপস আছে দুটা যে আমাৰ শস্য আছে হিহঁতৰ মাজত অলপ জায়গাটো ঠাইটো এৰিব লগা হয় যাতে ধুনিয়াকে বৃদ্ধি ঘটে এটো সব ক্ৰপ ৰটেশন বহুত ধুনিয়াকে এটো সব দুই ফালে আছে মাজত অলপ জায়গাটো এৰি দিয়া গৈছে এটো আমাৰ ক্ৰপ ৰটেশন বুলি কোৱা হয় ঠিক আছে নেক্সট it is growing different crops alternatively ঠিক আছে মানে বিভিন্ন ধৰণৰ মই শস্যবিলাক কি কৰিব পাৰো শস্য মানে কি খেতি বিলাক মই কৰিব পাৰো
alternatively মানে এটাৰ পিছত এটা ওকে earlier farmers in northern India used to grow legumes as fodder in one season and wheat in the next season তাৰ মানে একবাৰ মানুহে কি কৰিছিল ভাৰতৰ উত্তৰ ফালে কি হ'ব খেতিয়কবিলাকে কি কৰে মাহ জাতীয় যেতিয়া খেতি কৰে ওকে আৰু এটা আমাৰ বেলেগ ঋতুত কি কৰিব আমাৰ ঘেঁহুৰ খেতি কৰিব ঠিক আছে যাতে মাটিৰ ভিতৰত যে নাইট্ৰজেন থাকে সেইটো কমি যায় ওকে গতিকে হেনেকি মিলাবৰ কাৰণে সিহঁতে একবাৰ এইটো কৰিব আনবাৰ এইটো কৰিব হেতুকে আমি ক্ৰপ rotation বুলি কওঁ farmers are again being encouraged to adopt this practice rhizobia bacteria are present in the nodules of roots of leguminous plants and they help fix atmospheric nitrogen in the soil এইটো বস্তু অলৰেডি ইয়াৰ প্ৰিভিয়াছ ক্লাছত মই বুজাই দিছিলোঁ নেকি আপোনালোকৰ নাইট্ৰজেনৰ কথা ওকে আমি যে ৰাইজোবিয়াম বেক্টেৰিয়া ক্লাছ কৰিছিলোঁ ইয়াৰ আগত বেক্টেৰিয়া ভাইৰাছ এইবিলাকৰ তাতে মই কৈছিলোঁ এইটো বস্তু যদি চোৱা নাই চাই ল'ব তাতে ৰাইজোবিয়াম বেক্টেৰিয়া কি কৰে মাটিৰ ভিতৰত যিমান নাইট্ৰজেন আছে তাৰ মানে বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনটো এইটো শোষণ কৰে কোনে ৰাইজোবিয়াম বেক্টেৰিয়াই এইটো মই সিম্বায়টিক ৰিলেশ্যনশ্বিপ মই বুজাইছিলোঁ ওকে তাতে মই এইটো বুজাইছিলোঁ যে ৰাইজোবিয়াম বেক্টেৰিয়াই কি কৰে আমাৰ বায়ুমণ্ডলৰ পৰা নাইট্ৰজেনটো ল'ব আৰু এইটো এটা সৰু ৰূপলৈ ৰূপান্তৰ কৰি দিয়ে আৰু সেই ৰূপটো কি কৰে মাটিত এৰি দিয়ে এতিয়া মাটিৰ পৰা হিপাইবিলাক যে আছে সিহঁতে শোষণ কৰে আৰু গোটেই উদ্ভিদবিলাকে পাই যায় ঠিক আছে গতিকে হেনেকে কি কৰা হয় একবাৰ এটা মাটিত যদি মোৰ মাহদালি এইবিলাক কি বুলি কোৱা হয় আমাৰ ৰোপণ কৰা হয় বীজবিলাক ঠিক আছে খেতি কৰা হয় আমাৰ দালিৰ তেনেহ'লে তেতিয়া বহুত নাইট্ৰজেন পাই যায় ওকে আৰু তাৰপিছত এইটো গেহুন কৰিব নহ'লে ৰাইজোবিয়াম বেক্টেৰিয়া কি কৰে বহুত কেইটি নাইট্ৰজেন এৰি দিয়ে ঠিক আছে হেনেকে সিহঁতৰ পৰা নাইট্ৰজেনটো পাই যায় মাটিটো আকৌ পুষ্টিকাৰক হৈ যায় ওকে এইবিলাক বস্তু প্ৰচেছ চলি থাকে আমাৰ খেতিয়কবিলাকে ব্যৱহাৰ কৰি থাকে এইবিলাক টেকনিক্স ঠিক আছে দিছ মেথড কেন বি অলছ' ইউজ ফৰ ৰিপ্লেচিং দ্য নিউট্ৰিয়েণ্টছ ইন দ্য সইল আৰু হেনেকে আমি মাটিৰ ভিতৰত কি পুষ্টিটো দিব পাৰোঁ যেতিয়া কমি যাব নাও ইৰিগেশ্যন plants contain nearly 90% of water plants যে আছে উদ্ভিদবিলাকে 90% পানী হতে থাকে হতে ব্যবহার করে ঠিক আছে water is absorbed by the plant roots পানীটো আমাৰ হিপাৰ যে আছে উদ্ভিদৰ হিপা এটোৱে শোষণ কৰি লয় ওকে along with it minerals and fertilizers are পানীৰ লগত আৰু কি শোষণ কৰে হিপাই মিনাৰেলছ নহয় fertilizers খাৰ সাৰ যিমান আছে সব শোষণ কৰি লয় কোনে হিপাই it is essential for the germination of the seed আৰু এটো আমাৰ কি দৰকাৰী হয় বীজৰ যে ৰূপান্তৰ হ'ব নহয় এটো কাৰণে বহুত দৰকাৰী হয় which can't take place under dry condition হেতু মানে যদি শুকান হৈ আছে তেনেহলে এটো কি seed germination নহব ঠিক আছে water protects the crop from both frost and hot air currents so as to maintain the moisture of the soil for healthy crop growth and the fields have to be watered regularly গতিকে পানী কি কৰে শস্যবিলাক যে আছে আমাৰ খেতি যে কৰা হয় এটা পানীটো বহুত ধুনীয়াকৈ প্ৰটেক্ট কৰি ৰাখে ঠিক আছে যাতে গৰম বতাহ আহিব নহয় এইবিলাকে কি নকৰে যাতে মাটিটো শুকাই নিদিয়ে হা মাটিৰ ভিতৰত পানীটো অলপ মানে মেইনটেইন কৰি ৰাখে যাতে ক্ৰপ মানে খেতি কৰাটো ধুনীয়াকৈ চলি থাকিব নহলে পানী দি থাকিব লাগিব মাটিৰ ভিতৰত যাতে মানে উদ্ভিদবিলাকে পানী পাই থাকক আৰু সিহঁতে হেনেকে বৃদ্ধি হৈ থাকক ওকে the supply of water to crops at regular interval is called irrigation আৰু মাটিৰ মানে সময়ত আমি কি যদি পানী চানি দি থাকো তাকে ইৰিগেশ্যন বুলি কওঁ the time and frequency of irrigation vary from crop to crop soil to soil and season to season আৰু এই সময়টো ঠিক আছে পানী কিমান দিব লাগিব কেতিয়া দিব লাগিব এলা বেলেগ বেলেগ হৈ থাকে যদি মোৰ কি বুলি খেতি যে যদি বেলেগ আছে এতিয়া আকৌ নেক্সট মই বেলেগ খেতি কৰিম তেনেহলে কিমান পানী লাগিব ওকে যদি এটো ঋতু লৈ কথা হয় ঠাণ্ডা ঋতুত কেনেকৈ দিব লাগিব বৰষুণ ঋতুত কমকৈ দিলে হৈ যাব বুজি পাইছেনে in summer frequency watering is higher as compared to other season গৰমৰ দিনত পানীটো বহুত দিব লগা হয় কাৰণ মাটিটো শুকাই যায় okay now traditional methods of irrigation traditional method to কি হয় the water available in wells lakes and canals is lifted up by different methods in different region for taking it to the fields cattle or human labor is used in this method so these methods are cheaper than but less efficient okay so আমাৰ পানী যে পেলৱা হয় আমাৰ মাটিত এটো প্ৰসেসৰ কথা কৈছে আগতে আমাৰ কি কৰা হৈছিল ট্ৰেডিশন মানে কি আগৰ পৰা যি চলি আছে wells নহয় কুঁৱা যে হয় বা নাইবা পুখৰী চুখৰী হয় তাৰে পৰা পানীবিলাক টানি আনা হৈছিল আৰু বস্তুটো খেতিলৈ খেত যত আছে খেতিলৈ পঠোৱা বস্তুটো পানীটো পেলোৱা হৈছিল নাইবা মানুহবিলাকে কষ্ট কৰি আনিছিল নাইবা ক্যাটলেৰ দ্বাৰা কৰিছিল নহয় জন্তুবিলাকৰ দ্বাৰা আৰু এইবিলাক কিন্তু কম খৰচত হৈ যায় কিন্তু বহুত সময় লয় ওকে কিন্তু ইমান বস্তু লাভকাৰী নহয় ওকে the various traditional ways are আগতে কি কৰা হৈছিল পুলি সিস্টেম এই পুলিচ এনেকে থাকে নহয়
বস্তুটো এনেকৈ ইউজ কৰি পেলাই আমাৰ কি কৰা হৈছিল পুলি চিষ্টেম কৰি পেলাই পানীটো পেলোৱা হৈছিল চেইন পাম্প অ'কে পাম্পৰ দ্বাৰা ঢেকলি ৰাহত এইবিলাক নামটো জানে লিভাৰ চিষ্টেম হয় এইবিলাক পাম্পছ আৰ কমনলি ইউজ ফৰ লিফ্টিং ৱাটাৰ এণ্ড ডিজেল বায়'গেছ ইলেক্ট্ৰিচিটি এণ্ড solar energy is generally used to run these pumps আৰু এই পাম্পবিলাক কেনেকৈ কাম কৰে এইবিলাক বস্তু তাতে ব্যৱহাৰ কৰিব লাগে ইলেক্ট্ৰিচিটি দ্বাৰা নাই বা বায়'গেছ ডিজেল এইবিলাক দি পেলাই সেই পাম্পটো চলাই দিয়া হয় আৰু তাৰপিছত সেই জাগাৰ পৰা পানীটো খেতিলৈ অনা হয় ওকে নাও মডাৰ্ণ মেথডছ অফ ইৰিগেশ্যন এতিয়া টেকনিক কি চলি আছে প্ৰথমটো আছে আমাৰ স্প্ৰিংকলাৰ চিষ্টেম ঠিক আছে আমাৰ দ্য মডাৰ্ণ মেথডছ অফ ইৰিগেশ্যন এজ ইন আমি যে ক্লাছত অলৰেডি পঢ়ি আহিছোঁ ক্ৰপ প্ৰডাকশ্যন এণ্ড মেনেজমেণ্ট আৰ ঠিক আছে প্ৰথমটো স্প্ৰিংকলাৰ মানে পানীটো ছিটাব পাৰি ওকে দ্য চিষ্টেম ইজ মোৰ ইউজফুল অন দ্য আনইভেন লেণ্ড এণ্ড ৱেৰ ছাফিচিয়েণ্ট ৱাটাৰ ইজ নট এভেইলেবল য'ত মানে মাটিটো মানে একদম ইভেনলি নাই নহয় এটা ধুনীয়া লেয়াৰত নাই তাতে আমি পানীটো যদি কম আছে ওকে এণ্ড ইজ ইন দিছ পাৰ্টিকুলাৰ পাইপছ হেভিং ৰোটেটিং নজলছ অন টপ আৰ জইন টু দ্য মেইন পাইপলাইন এট ৰেগুলাৰ ইণ্টাৰভেলছ গতিকে পাইপৰ লগত কি কৰা হয় সেইটো নজলৰ লগত তাতে কি কৰা হয় বস্তুটো লগাই দিয়া যাতে ধুনীয়াকৈ পানী যাব পাৰিব পাইপেদি when water is allowed to flow through the main pipe under pressure with the help of a pump it escapes from the rotating nozzles and gets sprinkled on the crop as it is raining so sprinkler is useful for lawn coffee plantation and several other crops etu je amar thake sabai to ghuri ase pump to dara aru pani to ki hoise sitwai jai ase okay gotike etu ki korise pani to sario phale ghurai ase jiman amar field ase sobote ki hobo pani sitwa hoi jabo আর হেতুকে আমি কি বুলি কওঁ প্ৰচেছ স্প্ৰিংকলাৰ বুলি কওঁ এই লন কফি যদি খেতি কৰি এইবিলাকত ব্যৱহাৰ কৰা হয় ওকে নাও ড্ৰিপ চিষ্টেম দ্য ৱাটাৰফলছ আৰ ইউজ টু চেণ্ড ৱাটাৰ ড্ৰপ বাই ড্ৰপ তাৰমানে এটা টোপাল কৰি পানী যেতিয়া দিয়া হয় মাটিত ঠিক আছে নিয়াৰ দ্য ৰুটছ অফ চ' ইট ইজ কল্ড ড্ৰিপ চিষ্টেম ঠিক আছে এইটো ড্ৰিপ চিষ্টেম বুলি কওঁ ইট ইজ দ্য বেষ্ট টেকনিক ফৰ ৱাটাৰিং ফ্ৰুট প্লাণ্টছ গাৰ্ডেনছ এণ্ড ট্ৰিজ ৱাটাৰ ইজ নট ৱেষ্টেড এট অল যেতিয়া টোপাল কৰি যেতিয়া পানী দিয়া হয় তেতিয়া অলপো পানী ৱেষ্ট নহয় ওকে এইটো বহুত ভাল চিষ্টেম হয় drip system ঠিক আছে now protecting from weeds in a field many other undesirable plants may grow unnaturally along with the crop and these undesirable plants are called weeds okay the removal of weeds is also called weeding and it is necessary since weeds compete with the crop plants for water nutrients and space and light affecting the growth of the crop তার মানে আমি যেটা খেতি কৰি থাকো তাতে undesirable plants undesirable মানে আমাক নালাগে ওকে অদৰকাৰী উদ্ভিদবিলাকো কি হয় লগতে জন্ম পাই যায় নহয় খেতি যেতিয়া মই কৰি আছোঁ কিবা এটা তাৰ লগত বেলেগ উদ্ভিদো জন্ম পাই যায় সেইটো আমাক নালাগে সেইবিলাকো কি বুলি কোৱা হয় উইডছ বুলি কোৱা হয় আৰু এই উইডছটো মই গুচাব লাগিব তাকে প্ৰচেছটো কি বুলি কোৱা উইডিং বুলি কোৱা হয় ওকে কাৰণ সেই উইডছবিলাকে কি কৰে যিমান মাটিৰ মানে পুষ্টিবিলাক আছে পানী আছে ঠিক আছে সব শোষণ কৰি লয় সেইটো আমাৰ যদি থাকিলে হয় ক্ৰপে পালে হয় মোৰ খেতিটোৱে পালে হয় কিন্তু সেইটোতো লৈ আছে নিজৰ বৃদ্ধিৰ কাৰণে গতিকে সেইকাৰণে মই সেইটো গুচাই দিম some weeds interfere in harvesting and may be poisonous for animals and human beings সেইবিলাক কেতিয়াবা আমাৰ জন্তুৰ কাৰণে কি হ'ব পাৰে পয়জনাছ হ'ব পাৰে হাৰ্মফুল হ'ব পাৰে ঠিক আছে মানুহবিলাক এই জন্তুবিলাক মৰি যাব পাৰে সেইটো বীজৰ পৰা ঠিক আছে গতিকে সেই বীজটো খাব নোৱাৰি farmers set up many ways to remove weeds and control their growth some of which are given here so কেতিয়াবা আমি বীজটো গুচাবৰ কাৰণে খেতিয়কবিলাকে কিবা প্ৰচেছ কৰে যেনেকৈ টিলিং বিফোৰ sowing of crops helps in uprooting and killing of weeds which then dry up and then mix with the soil okay টিলিং যেতিয়া প্লাউ কৰে হালটো দিয়ে নহয় হালটো চলায় তেতিয়া যে ৰূপৰ বীজৰ যে ৰোপণ কৰা হয় হেল্পছ ইন আপৰুটিং এণ্ড কিলিং অফ weeds তেতিয়া কি কৰা হয় বীজবিলাক যে আছে সেইটো গুচাই দিয়া হয় ওকে তাৰপিছত শুকোৱা হয় আৰু পিছত মাটিত পানী মিক্স কৰা হয় দ্য বেষ্ট টাইম ফৰ দ্য ৰিমুভেল অফ weeds ইজ ডেট বিফোৰ দে প্ৰডিউচ ফ্লাৱাৰ্ছ এণ্ড চিডছ তাৰমানে বীজটো গুচোৱাৰ মেইন টাইমটো কেতিয়া হয় যেতিয়া সিহঁতে ফুল নিদিয়ে তাৰ আগতে বস্তুটো গুচাই দিব লাগে কাৰণ এইটো দিয়াৰ পিছত আকৌ এইটো জন্ম পাব হয়নে নহয় গুচাই দিলে তাৰ বীজটো তাতে পৰি যাব গতিকে নিজে আকৌ বৃদ্ধিটো হ'ব ওকে দ্য মেনুৱেল removal includes physical removal of weeds by uprooting or cutting them close to the ground from time to time it is done with the help of খুৰপি এটা সঁজুলি হয় আৰু এইটো দ্বাৰা কি কৰা হয় এই বীজটো সময়ৰ হিচাপত গুচাই দিয়া হয় a seed drill is also used to uproot weeds okay so আমি এই বীজবিলাক গুচাবৰ কাৰণে seed drill ব্যৱহাৰ কৰা হয় যাতে সোনকালে এইটো গুচাব পাৰি বীজকেইটা ঠিক আছে weeds are also controlled by using certain chemicals called weedicides এনেকুৱা কেমিকেল হয় ৰাসায়নিক পদাৰ্থ হয় সেইটো দি কি হয় আমাৰ বীজবিলাক গুচাব পাৰি ওকে চিটালে বস্তুটো মৰি যায় নিজে these are sprayed in the fields to kill the weeds after being diluted with water পানী দি মিলাই পেলে পিছত ছিটোৱা হয় ওকে to the extent required and sprayed in the fields with a sprayer সহায়ত কি কৰা হয় বস্তু স্প্ৰে কৰা হয় ফিল্ডত খেতিত ঠিক আছে
Spraying of weedicides may affect the health of farmers, so they should use these chemicals very carefully and cover their nose and mouth with a piece of cloth during spraying of these chemicals. যেতিয়া weedicides chemical to ৰাসায়নিক টো যেতিয়া স্প্ৰে কৰিব খেতিত পেলাব তেতিয়া কি কৰিব লাগিব সিহঁতে নিজৰ নাক মুখ এইবিলাক সব বন্ধ কৰি ঢাকি কৰি ৰাখিব লাগিব কাৰণ এইবিলাক বহুত হাৰ্মফুল হয় যদি খেতিয়কৰ মুখত সোমাই যায় বহুত কি অনিষ্ট কৰিব এই খেতিয়কজনক ঠিক আছে এইটো চাও এনেকে হাৰভেস্টিং কৰা হয় এইটো চাই লওক ধুনীয়াকে হাৰভেস্টিং প্ৰসেস দিয়া আছে The cutting of crops after it is manual is called harvesting. যেতিয়া আমি কাটিম খেতিবিলাক যেতিয়া হৈ যায় নহয় তেতিয়া আমি যেতিয়া কাটো হেতু আমি হাৰভেস্টিং বুলি কওঁ in harvesting the crops are pulled out and or cut close to the ground তেতিয়া আমি গ্ৰাউন্ড মাটিৰ ঠিক ওপৰৰ পৰা কি কৰো আমি কাটি দিম এই যি উলাইছে বস্তু হেতু কাটি দিম which usually takes 3 to 4 to mature নহয় harvesting is either done manually by sickle or by a machine harvesting to machine দ্বাৰাও কৰিব পাৰি নাইবা মানুহে কৰিব পাৰে by harvester the process of grain seeds being separated from the chaff in a harvested crop is called threshing and is carried out with the help of the machine called combine which is in fact a harvester or a thresher ঠিক আছে এই thresher হয় কি কৰিব পাৰি বস্তুটো কালেক্ট কৰিব পাৰি threshing মানে কি কালেক্ট কৰা ঠিক আছে যি মই গ্ৰেইনছ বিলাক যে পালো হয়নে সেইবিলাক পিছত সেপাৰেট কৰা হয় তো সেইবিলাকো কি বুলি কওঁ threshing বুলি কওঁ farmers with small holdings of land do the separation of grains and chaff by winnowing as well the period of harvest is of great joy and happiness in all parts of India everyone celebrates it with great enthusiasm and special festivals are associated with the harvest season and they are Pongal Baisakhi Holi Diwali Navaratri and Bihu গতিকে আমাৰ যেতিয়া খেতিটো কাটা হয় তেতিয়া আমাৰ ভাৰতত ওকে বহুত হিহঁতে ধুনিয়াকে আনন্দৰ এটো সময় চলি থাকে আৰু হিহঁতে এটো বস্তু হাৰভেস্টিং ক হিহঁতে এটা পূজা হিচাপে হিহঁতে সেলিব্ৰেট কৰে যেনেকে পোংগল বৈশাখী হোলি দিৱালী নৱৰাত্ৰি আৰু অসমত আমাৰ বিহু হিচাপে পালন কৰা হয় ঠিক আছে নাও ষ্টৰেজ জমা কেনেকৈ কৰা হয় নহয় বহুত ধুনিয়াকে কেনেকৈ ষ্টৰ কৰি ৰাখা হয় if the harvested grains are to be kept for a long time they should be safe from moisture insects rats and microorganisms stored properly যেতিয়া বস্তুটো সাপোজ বহুতখিনি মই খেতিটো কৰি বহুতখিনি পালো নহয় তে হিহঁত বহুত ধুনিয়াকৈ মই ৰাখিব লাগিব যাতে তাতে পোকা চোকা নখুমায় ইন্দুৰগেটা খাই নিদিয়ে নহয় গতিকে বহুত ধুনিয়াকৈ ষ্টৰ কৰি ৰাখিব লাগিব harvested grains have more moisture যেতিয়া আমি কাটি দিও তাতে moisture বহুত বেছি থাকে পানী হেমেকা হৈ থাকে and if it is stored without drying it will get spoiled or attacked by organisms making them unfit for use or for germination গতিকে যেতিয়া আমি এটো ষ্টৰ কৰি ৰাখিম তাৰ আগতে অলপ শুকাব লাগিব কাৰণ তাতে পানীৰ মাত্ৰাটো বহুত বেছি থাকে সেই নহলে কি হ'ব বস্তুৰ ভিতৰত ফ্ৰিজে পচি যাব ওকে hence before storing them the grains are properly dried in the sun to reduce the moisture in them which helps prevent the attack by insects pests bacteria fungi গতিকে আমাৰ যদি মই ৰ'দত অলপ বস্তুটো এৰি দিও শুকাই যাব তেতিয়া আমাৰ কি নহয় ফাঙ্গাস তাতে অ্যাটাক নকৰে হা বস্তুটো ধুনিয়াকে ষ্টৰ হৈ থাকিব নষ্ট হৈ নাযায় farmers store grains in jute bags farmers বিলাকে খেতিয়ক বিলাকে এইবিলাক ষ্টৰ কৰি কোত ৰাখি জুটৰ বেগ আহে সেইবিলাকত নহলে মেটালিক বিনস however large scale storage of grains is done in silos and granaries to protect them from pests like rats and insects and dried them neem leaves are used for storing food grains at home যদি ঘৰ যেতিয়া আমি ষ্টৰ কৰি ৰাখো তেনেহলে নিমৰ পাতা দি পেলে বস্তু ধুনিয়াকে ৰাখা হয় যাতে একো পোকা চোকা তাতে আহি মানে ঘৰছৰ নবনায় এটো নষ্ট কৰি নিদিয়ে ওকে for storing large quantities of grains in big godowns specific chemical treatments are required to protect the grains from pests and microorganisms যদি মই নিজৰ ঘৰত গোডাউন হিচাপে ধুনিয়াকে তাতে ভিতৰত যদি মই বস্তুবিলাক ৰাখো নহয় তেনেহলে মই তাতে পেস্টিসাইডছ দি পেলে ধুনিয়াকে এই ৰুমটো সাফা কৰিব লাগিব গোডাউনটো যাতে তাতে এটা মই বস্তু থৈ দিম নষ্ট হৈ না যায় ওকে now food from animals other than plants we get from animals as well okay আমি যেনেকে প্লান্টছৰ পৰা ফুড খাওঁ হেনেকে এনিমেলছৰ পৰাও পাওঁ many people living in the coastal areas consume fish as a major part of their diet other products like eggs meat milk and other obtained from animals গতিকে আমি উদ্ভিদৰ পৰা যে খাদ্যটো পাওঁৱে লগতে জন্তুৰ পৰা পাওঁ যেনেকে কণী হল গাখীৰ হল মিট হল নহয় পানীৰ পৰা আমি পাওঁ পানী যে থাকে মাছবিলাক থাকে সেইবিলাক খাওঁ similar to how plants are sown and taken care of animals reared at home and so in farms who have been to be provided with proper food shelter and care as well গতিকে যেতিয়া আমি হিহঁতকো যেতিয়া ধুনিয়াকে ৰাখো নহয় ফাৰ্মিং কৰি পে যেতিয়া মই জন্তুবিলাক ৰাখো তেতিয়া হিহঁতক ধুনিয়াকে খানা দিব লগা হয় ঠাই দিব লগা হয় নহয় ধুনিয়াকে কেয়াৰ কৰিব লগা হয় this is done on a large scale to বহুত ডাঙৰ পৰিমাণত কৰা হয় যাক আমি এনিমেল হাজবেন্ড্ৰি বুলি কওঁ
কি বুলি কওঁ এনিমেল হাজবেণ্ড্ৰি অ'কে এক্সাম্পলছ অফ এনিমেল হাজবেণ্ড্ৰি আৰু পল্ট্ৰি ফাৰ্মছ ফিছ টেংকছ এক্সেট্ৰা গতিকে হাজবেণ্ড্ৰি আজিকালি বহুত ধুনীয়া বিজনেছ চলি আছে ইয়াতে ধুনীয়াকৈ পল্ট্ৰি ফাৰ্মবিলাক খুলিব পাৰি ফিছ টেংক বা মাছৰ কাৰণে টেংক বনাব পাৰি তাতে মাছৰ ধুনীয়াকৈ আমি প্ৰডাকশ্যন কৰিব পাৰোঁ গতিকে সেনেকৈ আমাৰ কি জন্তুবিলাকৰো বহুত ধুনীয়াকৈ প্ৰডাকশ্যন চলি আছে ঠিক আছে গতিকে আজি ভিডিঅ'টো ইয়াতে মই সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে বস্তুটো বুজি পাইছে ভাল পাইছে এণ্ড য়েছ মই এতিয়া MCQ চিৰিজ আৰম্ভণি কৰিম গতিকে আপোনালোকে চাব অ'কে উইচ ইজ ভেৰি মাছ ইউজফুল ফৰ ইয়াৰ এক্সাম অ'কে নাও যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং জয় হিন্দ